সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোক আটাইকে মোৰ পুনৰবাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৫,৫০০ শিক্ষক পদৰ নিযুক্তিক লৈ ইতিমধ্যে এখন নটিচ আহিছিল যোৱাকালি, জৰুৰী নটিচ। এই নটিচখনত কেইবাটা উল্লেখযোগ্য কথা ইয়াতে উল্লেখ আছিলে আৰু সেই বিষয়ে আমি যোৱা ভিডিঅ'টোত আলোচনা কৰিছোঁ। আৰু সেই ভিডিঅ'টোতে কেইবাগৰাকীও প্ৰাৰ্থীয়ে মোক কমেণ্টত সুধিছিল যে আমি সকলোৱে লিষ্টত নাম নাথাকিলেও এইখিনি কৰিব লাগিব নেকি, বা কিছুমানে লিষ্টত নাম থকা সকলেও প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্টত নাম থকাবিলাকেও সুধিছিলে যে ছাৰ আমি লিষ্টত নাম অহাৰ পিছত এইখিনি দিব লাগিব নেকি। নিশ্চিতভাৱে এই কথাখিনিয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিব গৈ আছোঁ। যিহেতুকে নটিচখন আমি চাইছোঁ সকলোৱে, বা জাননীখন আমি সকলোৱে ভালদৰে নিৰীক্ষণ কৰিছোঁ, তাত স্পষ্টভাৱে কাকো নিৰ্দেশ কৰি কথাটো কোৱা নাই প্ৰভিজনেল মেৰিট লিষ্টত নাম অহাই হওক বা নাম নহয়। এটা কথাই উল্লেখ আছে যে যিসকলৰ ছাকচেছফুল হৈছিল অনলাইন আবেদনৰ, সেই আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা সকলো ব্যক্তিকে ইয়াতে দিব দিয়া হৈছে। কোনো স্পেচিফিকেলি কাকো তেনেকৈ বিশেষভাৱে কোৱা হোৱা নাই। আৰু এতিয়া কথা হ'ল, এই নটিচখন জাৰি কৰাৰ অৰ্থ কি হ'ব পাৰে, কিয়নো জাৰি কৰিছে? ইতিমধ্যে যিসকলৰ নাম আহিছে তেওঁলোক উৎসুক হৈ আছে, সোনকালে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব লাগে, অলপ নিশ্চিন্ত থাকিব লাগে তেখেতসকল। গতিকে এই মেৰিট লিষ্টখনৰ এই জাননীখন জাৰি কৰাৰ এটা উদ্দেশ্য হয়তো এইটো হ'ব পাৰে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক পোষ্টত আমি বিভিন্নজনে, মানে আপোনালোক প্ৰাৰ্থীবিলাকে বিভিন্নজনে অভাৰলেপিং সন্দৰ্ভত কমেণ্ট কৰি আছিলে। গতিকে যাতে অভাৰলেপিং নহয় তাৰ বাবেও এই জাননীখন প্ৰকাশ কৰিব পাৰে, কিয়নো আধাৰ নম্বৰ দিব দিছে। আধাৰ নম্বৰ দিয়াৰ লগে লগে যিহেতুকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন দিছে, তাত লিংক হৈ থাকিব, ক'ত ক'ত এপ্লাই কৰিছে বা ক'ত ক'ত তেওঁলোকৰ নাম আছে বা প্ৰভিজনেল মেৰিট লিষ্টত নাম আছে, সেইখিনি কথা হয়তো ওলাই পৰিব। সেইকাৰণে হয়তো এই জাননীখন জাৰি কৰিব পাৰে। গতিকে অভাৰলেপিংটো আঁতৰোৱাৰ বাবে এই জাননীখন জাৰি কৰাৰ সম্ভাৱনাই বহুত। আৰু যিহেতুকে আমি সকলোৱে দাবী কৰি আছিলোঁ আৰু সেই দাবীক মুখ্যমন্ত্ৰীয়ে হয়তো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। আৰু DEEও এই ফাইনেল যিখন মেধা তালিকা সেইখনো GTPGTৰ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত ওলোৱাৰ কাৰণে চেষ্টা কৰি আছে, যাতে অভাৰলেপিং নহয়। গতিকে ই এটা ভাল খবৰো হ'ব পাৰে। আপোনালোকে হতাশ নহ'ব, খং নকৰিব। এই জাননীখন ওলাক লৈ আপোনালোকৰ যিখিনি কৰণীয় কাম আছে সেইখিনি কৰক। যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট বক্সত গৈ আপোনালোকে আমাক সুধিব পাৰে, আৰু কিবা যদি পৰামৰ্শ দিবলগীয়া আছে আপোনালোকে কমেণ্ট বক্সত আমাক পৰামৰ্শ দিব পাৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।